সৌদি আৰবৰ অতি পবিত্ৰ তীৰ্থস্থান মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটো ইছলাম ধৰ্মাৱলম্বীৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয়। এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতি বছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকেৰে ভৰি পৰে সৌদি আৰব ব্যতিক্ৰম নহয় বটদ্ৰৱা জাজৰী। ৰাজ্যত আৰম্ভ হ'ল পবিত্ৰ হজ যাত্ৰা। আজিৰে পৰা মদিনালৈ 2000তকৈ অধিক অসমৰ হজযাত্ৰী ৰাওনা হ'ব। ইয়াৰে 5গৰাকী বটদ্ৰৱাৰ জাজৰী অঞ্চলৰ পৰা ছফি উল্লাহ খান, পাৰবিনা বেগম, মজিনা বেগম, নিজামুদ্দিন আহমেদ, ৰহিমা বেগম নামৰ 5গৰাকী ব্যক্তি হজ যাত্ৰালৈ আজি পুৱাই ৰাওনা হয়। এই 5গৰাকী ব্যক্তিৰ হজ যাত্ৰাৰ বিদায় মুহূৰ্তত জাজৰীত হেজাৰ হেজাৰ লোকৰ সমাৱেশ ঘটে। জাজৰী বৰ মছজিদত সমবেত হৈ সকলোৱে তেখেতসকলক যাত্ৰা সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হজ যাত্ৰাত গৈ সমগ্ৰ মানৱৰ বাবে দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। হজ কমিটিয়ে ব্যৱস্থা কৰা বিশেষ বিমানৰ জৰিয়তে হজ যাত্ৰীৰ প্ৰথমটো গোটে আজি যাত্ৰা আৰম্ভ কৰিব। এই বিশেষ বিমানখনত একেলগে 300জনৰ অধিক যাত্ৰীয়ে যাত্ৰা কৰিব। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। সৰুৰ পৰা মাদ্ৰাছাত যাওঁতে আমাক কয় জনালে যে হজ আদায় কৰিব লাগে পাৰিলে। সেই আশাটো বুকুত বান্ধি আছিলোঁ। এতিয়া যেতিয়া আমাৰ মানুহজনে ক'লে যে আমি হজৰ পৰা আহিব লাগে, মানে আশাটো বেছিকৈ কৰিব ল'লোঁ। যেতিয়া আল্লাই কবুল কৰিছে তোমালোকৰ আশীৰ্বাদত, সকলোৰে দোৱাত। সেইকাৰণে এইবাৰ আল্লাহ তাআলাৰ দোৱা কৰি মৰম চকুৰে চাইছে, ওলাইছোঁ। এইখিনিয়ে মই সৰুৰ পৰাই এই হজৰ কাৰণে যোৱা আশা আছিল। মই 20 বছৰ চাকৰিও কৰি আহিলোঁ, কিন্তু ঘৰুৱা সামৰিক আৰু ল'ৰা ছোৱালী সৰু হৈ থকাৰ কাৰণে মই ওলাব পৰা নাছিলোঁ। যোৱা বছৰ কমপ্লিট হৈছে আৰু এতিয়া মই নিয়োগ কৰি প্ৰথমবাৰতে যাবলৈ ওলাইছোঁ। ৰাইজৰ আশীৰ্বাদত যাতে সহি চালামত আমি কামখিনি কৰি ঘূৰি আহিব পাৰোঁ আৰু ৰাইজবাসীৰ কাৰণে মোৰ দোৱা থাকিব। হয়, আপোনালোকৰ ঘূৰি অহা তাৰিখটো কেতিয়া আছে? আমাৰ ঘূৰি অহা তাৰিখটো জুনৰ 13 তাৰিখে আছে। 13 তাৰিখে ইয়াত পামহি। আৰু কথা ক'ব বিচাৰিম, আমি একতা এনাৰ্জৰীয়ে কেনেকৈ এই দুনিয়াখনত জীয়াই থাকিব পাৰোঁ তাৰ মহান উদ্দেশ্য লৈ আমি এটা পথত আগবাঢ়িছোঁ। যিটো পথত গ'লে সকলোখিনি মনোবাঞ্ছা পূৰ্ণ হয়। সেই নিৰ্দিষ্ট এডোখৰ স্থান আছে য'ত নেকি আমি আশা কৰোঁ তেনে স্থানত গৈ পেলাই যদি আমি দেশৰবাসীৰ কাৰণে, গাঁওবাসীৰ কাৰণে আমি চিন্তা কৰোঁ, সেইজন মহান আল্লাহ তাআলাই মনোবাঞ্ছা পূৰ্ণ কৰিব। সেই উদ্দেশ্য আশা ৰাখি আমি সেই যাত্ৰাত আগবাঢ়ি যাবলৈ ওলাইছোঁ। আপোনালোকৰ পৰা আশীৰ্বাদ দিওঁ। আপোনালোকে ঘূৰি অহাৰ সময় কেতিয়া আছে? আমাৰ ঘূৰি অহাৰ সময় 13 জুন। আমাৰ 42 দিন থকা হ'ব তাত।